আপুনি যদি কিবা এটা দিশত আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰিম বুলি ভাবিছে কিন্তু আপুনি থমকি ৰৈছে, আপুনি ভয় খাই আছে যে কি হ'ব মই যদি ফেইল হৈ যাওঁ। এনেকুৱা দুটা চিটুৱেশ্যন হ'ব পাৰে যে আপুনি অলৰেডি এবাৰ বা দুবাৰ ট্ৰাই কৰিছিল আৰু ফেইল হৈছে, আৰু এনেকুৱা হ'ব পাৰে যে আপুনি কেতিয়াও ট্ৰাই কৰাই নাই আৰু আপুনি মানে ভয় খাই আছে। চিটুৱেশ্যন যিটোৱেই নহওক কিয় আপুনি মুঠতে ভয় খাই আছে যে কি হ'ব যদি ফেইল হওঁ। আৰু ফেইল হলে মানে আপোনাৰ দুটা কথা আহি যায়। এক নম্বৰ যে পইচাৰ যিখিনি ধন ক্ষতি হ'ব, অৰ্থাৎ যিখিনি পইচা মই বিজনেছত লগাই দিওঁ বা যিখিনি সময় মই লগাই দিওঁ সেই কামটোত। আৰু এটা ইয়াতে আকৌ কথা আহি যায় যে মানুহে কি ক'ব। মানে দুটা কথা। প্ৰথম কথাটো হৈছে যে কি পইচা ক্ষয় হৈ যাব আৰু সময়খিনি এনে গুচি যাব। চাওক সময়খিনি এনে নাযায়। প্ৰথম কথাটো সেইটো, আপুনি যদিহে কিবা অগতানুগতিক কিবা এটা কাম আৰম্ভ কৰে, অগতানুগতিক মানে মই কৈছে বিজনেছ ষ্টাৰ্ট কৰে, বিজনেছটো অগতানুগতিক হয় না। পেৰেণ্টছে বিজনেছৰ ফালে আগবঢ়াটো কোনো কাৰো পেৰেণ্টছে নিবিচাৰে, কিয়নো এইটো ৰিস্ক থাকে আৰু সেইটোৰ ক্ষেত্ৰত বহুতো এক্সপিৰিয়েঞ্চ নাথাকে। চ' সেইকাৰণে সেইটো ৰিস্ক ল'বলৈ মানুহে কেতিয়াও উপদেশ নিদিয়ে। এতিয়া কিন্তু ইয়াৰে অৰ্থটো এইটো নহয় যে আপুনি বিজনেছ কৰাৰ লগে লগে, বিজনেছ ষ্টাৰ্ট কৰাৰ লগে লগে আপুনি যদি ফেইল হয় আপোনাৰ সময়টো এনে যায়, সময়টো এনে নাযায়। আপোনাৰ লাভ হ'ব কিবা এটা, আপুনি গম পাব যে কি কি বিষয় বিলাকত মানে আপোনাৰ ভুল হৈছিল, আপোনাৰ পাৰ্চনেলিটিত কি কি ভুল আছে, আপোনাৰ বিজনেছ কৰাৰ যিবিলাক মেথড, সেই মেথড কি কি মেথড আপোনাৰ ভুল আছিল সেইবিলাক আপুনি গম পাব। আপুনি কি কি কৰিব নালাগে সেইখিনি গম পাব আপুনি ফেইলিয়াৰ্ছৰ পৰা। তাৰপিছত নেক্সট আপুনি সেইখিনি এভইড কৰি পেলাই আকৌ নতুন ষ্টেপত ধৰক, নতুন ষ্টেপ লওক বিজনেছ, সেইটো বিজনেছকে আকৌ আপুনি নতুন ষ্ট্ৰেটেজিৰে কৰক। অথবা আপুনি সেইটো বিজনেছ যদিহে আপুনি ভাবিছে যে এই বিজনেছটো মোৰ কাৰণে ৰাইট নহয়, তেতিয়াহ'লে আপুনি বেলেগ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। যি কি নহওক সেইটো এতিয়া কোনটো বিজনেছ আপোনাৰ বাবে ৰাইট, কোনটো বিজনেছ আপোনাৰ বাবে ৰং, সেইটো আনে বাৰু উপদেশ দিব নোৱাৰে। মই জাষ্ট মোৰ কথাটোহে কৈছো যে আপুনি এইটো ভাবিব নোৱাৰে যে আপোনাৰ সময়খিনি এনে গ'ল, কিয়নো সময় কেতিয়াও এনে নাযায়। মানুহৰ যিমানেই সংঘাত, যিমানেই জীৱনত দুৰ্যোগ নাযাওক কিয়, মানুহৰ সময় কেতিয়াও এনে নাযায়। সময়ৰ পৰা আমাৰ কিবা নহয় কিবা শিক্ষা লাভ হয়, আৰু এইটো আপুনি ভালদৰে ৰিয়েলাইজ কৰিব। আপুনি যিবিলাক মানে ডাঙৰ যিবিলাক শিকিছে, যিবিলাক লেচন শিকিছে, যিবিলাক পাঠ শিকিছে জীৱনত, সেইবিলাক আপুনি কেতিয়াও কিতাপ পঢ়ি পেলাই শিকা নাই, আপুনি কেতিয়াও মানুহৰ উপদেশৰ পৰা শিকা নাই। আপুনি ক'ৰ পৰা শিকিছে? আপুনি নিজৰ জীৱনৰ পৰা শিকিছে। নিজৰ জীৱনে আপোনাক যেতিয়া কন্দুৱায়, নিজৰ জীৱনে যেতিয়া আপোনাক বাৰে বাৰে বিপদত পেলাই দিয়ে, তেতিয়া আপুনি নতুন নতুন কথা শিকে। গতিকে আপুনি যেতিয়া ফেইল হয় তাৰ পৰা আপোনাৰ সময়খিনি এনে নাযায়। আমাৰ সময়খিনি এনে নাযায়। আপোনাৰ যিটো ফেইলিয়াৰ, সেই ফেইলিয়াৰ বিফলতাও আপোনাৰ এনে নাযায়, সেইটো আপোনাৰ লাভ হ'ব। আৰু কেতিয়া লাভ হ'ব? আপোনাৰ ভৱিষ্যতে লাভ হ'ব। আৰু এটা কণ্ডিশ্যন আছে, লাভ তেতিয়াহে হ'ব যদিহে আপুনি হাৰ নামানে। আপুনি যদি হাৰ মানিলে আপোনাৰ কিন্তু লাভ নহয়। আপুনি হাৰ মানি ললে আপুনি ৰিগ্ৰেটতে থাকিব লাগিব।